গাইজ আজি পুৱাতে ভিডিঅ'টি আৰম্ভ কৰি দিছোঁ। আজি আমি ওলাইছোঁ বৈৰাগী বাবা থানলৈ বুলি। বৈৰাগী বাবা থানলৈ যাবলৈ বুলি এহাল পাৰ লৈছোঁ। ভকল ৰাখিছিলোঁ, এতিয়া পাৰযোৰ ল'বলৈ আহিছোঁ। এতিয়া পাৰযোৰ লৈ ল'লোঁ, ওলাইছোঁ মন্দিৰলৈ বুলি। এইটো ৰাস্তাটো আমাৰ তেজু ৰাস্তাটো গৈ আছোঁ। আহি পালোহি তেল ডিপু। এতিয়া ইয়াতে আমি তেল ভৰাই লওঁ। অসমত অলপ দামতো, আমি অৰুণাচলতে ভৰাই লওঁ তেলটো। তেল ডিপুৰ ওলাই আহি আমি এতিয়া ডাইৰেক্ট অসমলৈ বুলি ওলাইছোঁ। ইয়াৰ ৰাস্তাত আহি পাইছোঁ এখন দলং পালোঁ। দলঙৰ তলত এই ফুলবোৰ দেখিছেনে? ইমান ধুনীয়াকৈ ফুলি আছে। দেখি কিবা এটা ভাল লাগি যোৱাৰ কাৰণে ভিডিঅ' কেপচাৰ কৰি ৰাখিলোঁ। পিকনিক স্পট যোৱা ৰাস্তা হয়, এইফালেদি যায়। এইফালে দেখিছে ৰাস্তাটো, গৈ থাকিব লাগে। এইটো ৰাস্তা এইফালে যায়, এইফালেদি অসমৰ পৰা মানুহবোৰ আহে। অসমৰ মানুহবোৰ বেছি আহে অৱশ্যে। এইটো ঠাইডোখৰ ভাল লাগে গৈ। ভিতৰলৈ সোমালে আৰু ধুনীয়া ধুনীয়া জেগা পায়, খোলা জেগা আছে, ভাল বহি খাব পাৰি। তাত বহুত মানুহ আহে। এতিয়া নৱেম্বৰ ডিচেম্বৰৰ পৰা আহিব, ষ্টাৰ্ট হ'ব আৰু আহিব লাহে লাহে। এতিয়া কেতিয়াবা আহে মানুহ গৰমত ঠাণ্ডা বতাহ ল'বলৈ, নদী কিনাৰত বহি খাবলৈ, চবে লগৰকেইটা মিলি। এখন পিকনিক স্পটৰ আগত নদী এখন আছে। এই নৈখনতে গা ধুৱে মানুহবোৰে আহে, সৰু সৰু ল'ৰা ছোৱালীবোৰো আহে। এইখন নদীখন দ নহয়, আকৌ পানী অলপেই আছে। এইটো মায়'দিয়া পাহাৰটো দেখাই দিছোঁ মই। ওচৰৰ পৰা কোনে দেখা নাই, দূৰৰ পৰাই দেখাই দিছোঁ। দূৰৰ পৰাই চাই লওক আপোনালোকে। কাঠাবাৰী হয়, কাঠা গছৰ বাগান। অৰুণাচলৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে লগাইছে এইবোৰ। এইফালে কাঠাবাৰী। পাণত দিয়া কাঠা কালাৰ বনায়, কি কামত আহে, কি বনায় আৰু কি বনায় নাজানো, ইমানেই জানো আৰু দেখাই দিছোঁ আপোনালোকক। তেজু চাইকেল এইফালে ভিতৰলৈ সোমালে মানে তেজু বাহিৰলৈ গেট বাহিৰত ওলোৱাৰ পাছত এইফালে দুটা ৰাস্তা আছে। এইফালে লেফ্ট যালে মানে অৰুণাচল।
নামচাই যোৱা ৰাস্তা হয়। এইফালে আমি চিধা গৈছোঁ অসম, চিধা গ'লে অসম পাব। এইয়া চাওক, আমি ৰাস্তাত গৈ থাকোঁতে গৰু এজাক পালোঁ। গৰু জাক যে কেলে মানুহে নেবান্ধে বাৰু, বান্ধি ৰাখিব লাগে ন নিজৰ গৰু নিজৰ ঘৰত। এইফালে চিধা গ'লে ৰয়িং পায়, ৰয়িং, ডাম্বুক, মায়'দিয়া। এইটো লেফ্ট চাইডৰ ৰাস্তাটো যাওঁ, এইটো ৰাস্তা দি গ'লে মানে অসম পায়, চুমপুৰা। এতিয়া আমি চুমপুৰা সোমাই দিছোঁ। চুমপুৰা যোৱা ৰাস্তাৰ ফালৰ পৰাই যাব লাগিব বৈৰাগী বাবা থানলৈ। এইটো চুমপুৰা যোৱা ৰাস্তাটো যে দেখালোঁ আপোনালোকক, এই ৰাস্তাটো নেকি ইমান চুনচান দেখিছেনে? মানুহ আছে নে গাড়ী এখন লগ পাইছোঁ। খোলা একদম নিজান ৰাস্তা। এইফালেদি যে ৰাতি গ'লে মানে হাতীও পায়, বনৰীয়া হাতী। দিনত নেপায় কিন্তু ৰাতি লগ পায়। সেইটো কাৰণে ৰাতিটো ইমান মানুহ অহা যোৱা নহয় এইটো ৰাস্তা দি। পায়া চেক গেট, পায়া ফৰেষ্ট চেক গেট হয়। পাৰ আগৰ ব্ৰিটিছ জামানাত ব্ৰিটিছবোৰ আহিছিলে, ইয়াত চিকাৰী কাম কৰিছিলে, ৰেষ্ট কৰিছিলে। চিকাৰ কৰি হোৱাৰ পাছত হৰিণ, বাঘ মাৰিছিলে। এইটো হাতী খোৱা জেগা হয়। ইয়াত আগতে বহুত ডাঙৰ এটা খুলি নিচিনাকৈ আছে, তাত হাতী ডুবিছিলে। মানে দ মানে সেইটো কাৰণে হাতী খোৱা নাম ৰাখিলে এই ঠাইডোখৰ নাম। এই ৰাস্তাটো চাওক, ধুনীয়া লাগিছে। এইটো তেজু চুনপৰা VKB স্কুল হয়, প্ৰাইভেট স্কুল। এইটো গাৰ্লছ হোষ্টেল হয়, অকল গাৰ্লছবোৰ পঢ়ে। এইখন স্কুলৰ ফিল্ড হয়। ইয়াতে ফুটবল চব খেলা হয়। এইখন স্কুল হয়, গভৰ্ণমেণ্ট ছেকেণ্ডেৰী স্কুল চুনপৰা। আহি পামহি আৰু গেট, চুনপুৰা চেক গেট। অসম অৰুণাচল বৰ্ডাৰ হয়। ইয়াত সোমাবৰ কাৰণে ইনাৰ লাইন পাছ লাগে, চেক কৰে, পুলিচ চেক হয়। ইয়াত পুলিচ মানে ইনাৰ লাইন পাছ চেকিং কৰে। আপোনালোকে যদি কেতিয়াবা আহে ইনাৰ লাইন বনাবৰ কাৰণে পাৰিব, ইনাৰ লাইন বনাই আহিব। ইনাৰ লাইন পাছ বনাবৰ কাৰণে বেছি নালাগে, এখন ফৰ্ম পায় ইয়াত গেটতে। ফৰ্ম এখন দিব, ফৰ্মখন ফিল আপ কৰিব লাগে, আধাৰ কাৰ্ড দিব লাগে। সিহঁতে কৰি দিব। আজিকালিতো অনলাইন চলি থাকে, অনলাইনৰ পৰাই হৈ যায়। অনলাইনত নহ'লেও বেছি নহ'লে অফলাইনতো বনি যায়, বনাব পাৰে। ইনাৰ লাইন পাছটো লাগেই বাৰু গেট চেট পাৰ হ'বৰ কাৰণে। আমাৰ অৰুণাচল সোমাবৰ কাৰণে গেট 3খন পায়। গেট ইয়াত এখন চুনপুৰা চেক গেট, আৰু এখন আছে শান্তিপুৰ শদিয়া, তাত পায়। আৰু এখন আছে ডিৰাক গেট। এই গেটকেইখন পাৰ হ'বৰ কাৰণে ইনাৰ লাইন পাছ বহুতে জৰুৰী। পুলিচ চেক হ'লে মানে ধৰে, মানে ইনাৰ লাইন নহ'লে মানে। তো ইয়াত সোমাবৰ কাৰণে ইনাৰ লাইন পাছ বনাবলৈ বহুতে জৰুৰী। কিন্তু আপোনালোকক জনাই থ'লোঁ, ভৱিষ্যত কেতিয়াবা যদি অসমৰ পৰা আহে অৰুণাচললৈ, তেতিয়াতো এইটো ইনাৰ লাইন পাছটো বনাই আহিব লাগিব। সেইটো কাৰণে আপোনালোকক সুবিধা হোৱাৰ কাৰণে বনাই দিলোঁ ভিডিঅ'টি। এতিয়া ফাইনেলি পালোঁহি আমি, এতিয়া অসম গেট পাৰ হ'লোঁ পূৰা। এয়া আহি পালোঁহি চুনপুৰা নগাঁও। এই নগাঁও নদীখনো দেখাই দিছোঁ অলপ আপোনালোকক। এইখন নদী অসম অৰুণাচল সীমা হয়, এই নদীখনে। এইফালে আহি পালোঁহি। এইফালে দুৰ্গা মন্দিৰ আছে, ইয়াতে আছে। এইফালে ছাইডত আছে মোৰ পেহী ঘৰো আছে। এতিয়া অৱশ্যে নোসোমাওঁ, দেৰি হৈ আছে। আমি মন্দিৰলৈ বুলি আহিছোঁ যে, সময় পালে ঘূৰি আহোঁতে সোমাম যদি সময় সুবিধা হয়গৈ। এতিয়া নোসোমাওঁ। এতিয়া খেতি, সেউজীয়া খেতিবোৰ চাই ইমান ভাল লাগিছে। খেতি যে ইমান ধুনীয়া হৈছে নহয় এইবাৰ। এই খেতিবোৰ যে চাইছে যে ভাল লাগিছে।
এইফালে এয়া আগতীয়া খেতি, বিহাৰী খেতি বুলি কওঁ যে আমি। আপোনালোকৰ ফালে কি খেতি কৰে বা আগতীয়া খেতিটো? আমাৰ এইফালে বিহাৰী খেতি বুলি কওঁ। কাটি আছে কিছুমান মানুহে। এয়া বচা গাঁও। এইফালে গ'লে এইটো পায় শান্তিপুৰ চপাখোৱা এইটো ৰাস্তা। এইফালে এতিয়া আমি পালোহি মানে পালোহিয়ে গেটৰ ওচৰতে পালোহি। আমি পাই গ'লোহি। এতিয়া ঘৰলৈ সোমাই যাম। এয়া গাইজ দেখিছেনে, থানালৈ থানালৈ যে এগছি চাকি জ্বলাবলৈ দি মন্দিৰত সেৱা চব সেইটো কাৰণে আজি আমিও আহিলোঁ চাকি এগছি জ্বলাওঁ বুলি। আপোনালোকেও কেতিয়াবা আহিব। এই শদিয়া 7 মাইল বুলি কয় জেগাডোখৰ। থানৰ মানে য'ত থানখন আছে যে জেগাডোখৰ নাম শদিয়া 7 মাইল। ইয়াতে পায়। ইয়াতে মন্দিৰলৈ সোমাবৰ কাৰণে যাবৰ কাৰণে প্ৰসাদ চৰসাদ ইয়াতে চব পোৱা যায়। এতিয়া মই লৈ লওঁ। এয়া এতিয়া পাণ তামোল লৈ লৈছোঁ মন্দিৰলৈ বুলি। ইয়াতে চব পায়। আপোনালোকে প্ৰসাদ কিবা ঘৰৰ পৰা নানিলে ইয়াতো পোৱা যায়। ইয়াতো এইফালে আমাৰ বাইদেউহঁতে বহি থাকে, চব পোৱা যায় ইয়াতে। সজাই মেলি দিয়ে, আপোনালোকে অকল শৰাই ভাগ আগবঢ়াবহে লাগে। এয়া মন্দিৰত সোমোৱাৰ আগত হাত ভৰিবোৰ ধুই লৈছোঁ। অলপ ইমান দূৰৰ পৰা আহিছোঁ যাতে অলপ চফা হৈ লৈছোঁ। এনেইতো গা চা ধুই অহাই হয় বাৰু, হ'লেও মানে নিজৰ মনটো যে বেয়া লাগে, দূৰৰ পৰা আহিছোঁ বুলি হাত ভৰিখিনি এইটো কাৰণে ধুই লৈছোঁ।